যোৱাকালি আমি এটা ইনফৰ্মেশ্যন পাইছিলোঁ। একচুৱেলি এইটো আমি মাজনিশা পাইছিলোঁ যে এজন ব্যক্তি ৱেষ্ট বেংগলৰ পৰা মালদাৰ পৰা যে তেখেতে আমাৰ অভয়াপুৰী অঞ্চলৰ বিভিন্ন জেগাৰ পৰা ATM ক্ৰয় কৰি তেখেতে মানে চাইবাৰ ফ্ৰডত মানে জড়িত বুলি আমি গম পোৱা গ'ল। সেই হিচাপে আমি গম পোৱা গ'ল যে উক্ত মানুহজন অলৰেডি তাৰ পৰা আহিছেগৈ আৰু আহি মেলি তেখেতে আমাৰ নিউ বঙাইগাঁও ৰেলৱে ষ্টেচনলৈকে আহি আছে বুলি আমি গম পোৱা গ'ল। পাছত সেই হিচাপে আমি নাকা এম্বুছ লগোৱা হ'ল। পাছত আমি গম পোৱা গ'ল যে আমি ট্ৰেকিং কৰি মেলি যে উক্ত ব্যক্তিজন আমাৰ নিউ বঙাইগাঁও ৰেলৱে ষ্টেচনত আছেগৈ। সেই সূত্ৰে তেখেতক আমি কৰায়ত্ব কৰিলোঁ। ইতিমধ্যে তেখেতক যদি আমি কৰায়ত্ব কৰোঁ, তেখেতৰ পোষ্ট কৰাত গম পোৱা গ'ল এই মানুহজনৰ নামটো গোলাম মুৰ্তজা নাম হয় আৰু তেখেতৰ ঘৰ হৈছে মালদা ৱেষ্ট বেংগলৰ। আৰু তেখেতৰ পৰা আমি 21টা ATM বিভিন্ন ধৰণৰ এক্সিছ বেংকৰ 10টা, SBI, তাৰপাছত আপোনাৰ HDFC এনেকুৱা আটাই কৰি মানে 21টা আমি ATM ৰিকভাৰ কৰোঁ। লগতে কেছ ৰুপিজ আপোনাৰ 2500 আছিলে, সেইখিনি আমি পোৱা গ'ল। আৰু লগতে তেখেতৰ পৰা এটা মোবাইল হেণ্ডছেট এটা জব্দ কৰা হৈছে। এই উক্ত তাৰপাছত আমি গম পোৱা গ'ল যে তেখেতে বিভিন্ন মানুহৰ পৰা ক্ৰয় কৰিছে আৰু এতিয়া ইনভেষ্টিগেশ্যনৰ খাতিৰত আমি কোন কোন মানুহৰ পৰা ক্ৰয় কৰিছে সেইটো আমি ক'ব নোৱাৰিম। ডিটেইলছখিনি পাছত আপোনালোকক যদি আমি কৰায়ত্ব কৰোঁ সেইটো আপোনালোকক জনাই দিয়া হ'ব। ইয়াৰ লগত আৰু জড়িত আছে নিশ্চয় আছে। যিহেতু এটা ডিমাণ্ড আছে, আমি ডিমাণ্ডটোতকৈ আমি প্ৰথমতে আমি ছাপ্লাইটো শেষ কৰিব বিচাৰিছোঁ। সেই ৰেকেটটো যেতিয়া ছাপ্লাই বন্ধ হ'ব তেতিয়া ডিমাণ্ডটো এনেই শেষ হ'ব। এনেই আমি এতিয়া গম পোৱা মতে ছাপ্লাই কোনে কৰে আমি অলৰেডি গম পোৱা গৈছে। সেইটো কাৰণে আমি অলৰেডি ইনভেষ্টিগেশ্যন ষ্টাৰ্ট কৰিছোঁ আৰু ইতিমধ্যে আমি সেই গোটেইখিনি যিটো ৰেকেট চলি আছে আমাৰ ইয়াতে সেইখিনি আমি শেষ কৰিম।